পৰা ইতিমধ্যে আমাৰ এই আলোচনাতে বিভিন্ন কথা প্ৰকাশ হৈছে আমাৰ শিক্ষামন্ত্ৰী মহোদয় সততে সংবাদ মাধ্যমৰ সন্মুখত উপলুঙা সূচকভাৱে কয় যে শিক্ষকৰ মাজত বিভিন্ন প্ৰজাতি আছে এই প্ৰজাতিসমূহ সৃষ্টি কৰি ৰখাৰ আচল দোষী কোন আমি যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱা 7 ডিচেম্বৰৰ দিনাখন আলোচনাত মিলিত হৈছিল স্বয়ং শিক্ষামন্ত্ৰী আছিল শিক্ষা বিভাগৰ প্ৰত্যেকজন উদ্যতম বিষয়া সেই সভাত উপস্থিত আছিল তেওঁলোকৰ সন্মুখত আমি কৈছিলো যে আমাক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰাপ্যখিনি দিয়াৰ ক্ষেত্ৰত যদি ক'ৰবাত বাধা আছে যেহেতু অসমৰ ৰাইজে আপোনালোকক জনাদেশ দিছে বিধানসভাখন আপোনালোকৰ হাতত আছে আৰু আমি সকলোৱে জানো ভাৰতীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত যে বিধানসভাখনে বিধান বনাবও পাৰে সংশোধনো কৰিব পাৰে যদি প্ৰয়োজন হয় ৰাজ্যৰ স্বাৰ্থত আইন নিৰ্মাণ কৰিব পাৰে যদি তেনেকুৱা যদি কিবা বাধা আছে সেই বাধাখনে আতৰণ কৰাত আপোনালোকৰ অসুবিধাটো কৰিছে কিন্তু সেই উত্তৰ আমি আজি তাৰিখলৈকে বিচাৰিছে আৰু লগতে বদলীকৰণৰ শব্দটো উচ্চাৰণ কৰিছিল প্ৰশ্ন অহা বুলি কৈছিল এই বদলীকৰণৰ লগত সংগতি থকা মই এটা কথা কওঁ এই শিক্ষাটো এপৰ এই কঠোৰ নীতি নিয়মৰ মাজত আমাৰ শিক্ষকৰ কিন্তু বদলীকৰণৰ আমাৰ বিশেষকৈ দক্ষিণ শালমাৰাৰ ধুবুৰী শিক্ষকসকলক কিন্তু বদলীকৰণ আজি তাৰিখলৈকে দিয়া নাই আৰু কামৰূপ মেট্ৰ' কামৰূপ চৰাইদেউ শিৱসাগৰৰ জিলালৈকে যিখিনি জিলাৰ শিক্ষক বহি জিলাত কৰ্মৰত তেওঁলোকক ঘৰলৈকে ঘূৰি অহাৰ ব্যৱস্থা কৰা নাই অৰ্থাৎ তেওঁলোকে অতি দূৰলৈকে গৈ চাকৰি কৰিবলগীয়া হৈছে আৰু এই দূৰলৈকে যাওঁতে যদি তেওঁলোকৰ ক'ৰবাত 2 মিনিট বা 15 মিনিট দেৰি হয় তেনেহ'লে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব কিন্তু শিক্ষা বিভাগে যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বদলীকৰণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছিল আজি তাৰিখলৈকে এটা সমাপ্ত কৰিব পৰা নাই আৰু দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ বন্ধ কৰা নীতি বা এনে ধৰণৰ কিছু কাম মই এইখিনিতে কৈ দিছো যে আপোনালোকে সামগ্ৰিকভাৱে চমুকৈ এটা আপোনালোকৰ ফালৰ পৰা মতামত দিব কাৰণ হয় এক মিনিট ৰ'ব চমুকৈ আপোনালোকৰ ফালৰ পৰা এটা মতামত দিব কাৰণ দেশৰ সাংসদ বা বিধায়কসকলৰ বাবে এতিয়াও পুৰণি পেঞ্চন ব্যৱস্থাই প্ৰৱৰ্তন হৈ আছে মানে মই যিটো কথা ক'লো যে কাৰোবাৰ বাবে বেলেগ নীতি কাৰোবাৰ বাবে বেলেগ নীতি জনপ্ৰতিনিধিসকলে নিজৰ বাবে সকলো সুন্দৰভাৱে ৰাখিছে OPS ব্যৱস্থা তেওঁলোকৰ বাবে আছে কিন্তু তেনেস্থলত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আকৌ NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছে সাংসদ বিধায়কসকলে নিজৰ দৰমহাৰ গাঁথনি এনেধৰণে ৰাখিছে বা পেঞ্চনৰ ব্যৱস্থা এনেধৰণে ৰাখিছে যে OPS ব্যৱস্থাতে আমি থাকিম আমাৰ বাবে সকলো সা সুবিধা থাকিব কিন্তু সাধাৰণ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকে কিন্তু নতুন পেঞ্চন স্কিমৰ অধীনত সোমাব এনেধৰণৰ এটা মাত্ৰ উদাহৰণ দিলো মানে কিমান অৰাজকময় অৱস্থা ইয়াত যেন ব্যক্তি স্বাৰ্থৰ বাবে সকলো কাম কৰি আছে হয় আপুনি ক'ব খুজিছিল ভূপালী দেৱী আচলতে মানে আমি দেখা পাওঁ এতিয়া যদি আমাৰ শিক্ষাক ৰাজনীতিকৰণৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰা নহয় তেনেহ'লে এই সমস্যাই হৈ থাকিব আৰু জটিল পৰিস্থিতিলৈ হয়তো যাব আৰু আমাৰ স্মাৰ্ট চৰকাৰে স্মাৰ্ট কিছুমান বাহিৰৰ যিবিলাক উন্নত দেশৰ কনচেপ্টবিলাক আনি আমাৰ এই মানে বিদ্যালয়ত যিবিলাক জাপি দিছে আচলতে বিদ্যালয়ৰ কোনো আন্তঃগাঁথনি নেদেখাকৈ সমাজ ব্যৱস্থাৰ অধ্যয়ন নকৰাকৈ পৰিকল্পিতভাৱে বৈজ্ঞানিক কোনো ভিত্তি নোহোৱাকৈ এইবিলাক আমাৰ মানে বিলাক জাপি দিছে স্কুলত গতিকে আমাৰ সেইকাৰণে এই বেমেজালিবিলাক সৃষ্টি হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰিছে কিন্তু সেইমতে আমাৰ বিভিন্ন বিষয়ৰ শিক্ষকবিলাকক নিযুক্তি দিয়া হোৱা নাই বৰ্তমানৰ স্কুলবিলাকত গতিকে এইবিলাক যদি কৰিব লাগে এইবিলাক এতিয়া একেবাৰে ৰাজনীতিৰ মানে গঢ়কৰণ কৰা হৈছে শিক্ষা গতিকে এইটো শিক্ষাৰ ব্যৱস্থাটো ৰাজনীতিকৰণৰ পৰা যদি আমি উলিয়াব পাৰো তেতিয়াহ'লে কিছু হ'লেও আমি সমস্যাবিলাক সমাধান হ'ব বুলি ভাবো সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আপোনালোকে ৰাজনীতিৰ মেৰপেচত ইমান বেয়াকৈ সোমাই পৰিছে আপোনালোকে নহয় এতিয়া দেশৰ বহু সংখ্যক জনতা বুলি কৈছো প্ৰতিটো স্তৰতে হৈছে মই মাত্ৰ এটা উদাহৰণ দিলো OPS NPSৰ ক্ষেত্ৰত দেশৰ সাংসদসকলে বা আমাৰ জনপ্ৰতিনিধিসকলে নিজৰ বাবে OPS ব্যৱস্থা ৰাখিছে কিন্তু কৰ্মচাৰীসকলৰ বাবে তেওঁলোকে NPS ব্যৱস্থা প্ৰৱৰ্তন কৰি দিছে মাত্ৰ এটা উদাহৰণ মানে কেনে অৱস্থা হৈছে বৰ্তমান গোটেই দেশৰে মই ক'ব বিচাৰিছোঁ এতিয়া চাওক এতিয়া আমাৰ চৰকাৰে নতুনকৈ এটা নিযুত মাইনা আঁচনি ওলাইছে তাত যিবিলাক মেট্ৰিক পাছ কৰিছে সেইবিলাকত প্ৰত্যেককে কি দিব 1000 টকা মান্থলি দিব কিন্তু একেই স্কুল আমাৰ যিবিলাক ছোৱালী আছে ক্লাছ 9ৰ সেইবিলাকক কিন্তু আমাক হেৰি দিয়া নাই যিখিনি পোচাক কিনি দিয়া নাই বা চাইকেল নিদিয়ে গতিকে আমাৰ স্কুলত কিয় ল'ৰা ছোৱালী আহিব যেহেতু চৰকাৰে পায় সেইখিনি সুবিধা পায় আমাৰ তাত নাপায় যদি ভেঞ্চাৰ ষ্টুডেণ্টেও কলেজ বা হায়াৰ ছেকেণ্ডাৰীত যে নিযুত মাইনা আঁচনি পায় আমাৰ স্কুলবিলাকৰ ল'ৰা ছোৱালীবিলাকে ক্লাছ 9ৰ কিয় পোচাক বা চাইকেলখিনি নাপায় গতিকে এইখিনি যদি দিয়ে তেতিয়াহ'লে আমাৰ স্কুলতো ল'ৰা ছোৱালী বাঢ়িব মানে প্ৰতিটো ক্ষেত্ৰতে বৈষম্য শিক্ষাৰ্থীসকলৰ জীৱনক লৈ বৈষম্য যোনটো একে ভেঞ্চাৰ ষ্টুডেণ্ট বুলি কথা নাই কিতাপ বন্ধ কৰি দিছে কিতাপ আমি কিতাপ পালে কিছুমানে পালে পোৱাই নাই এতিয়ালৈকে বহুত এনেকুৱা স্কুল আছে আজিলৈ কিতাপে পোৱা নাই কিন্তু আমি কিতাপখিনি পালোঁ কিন্তু সেইকাৰণে আমাৰ কি হৈছে দিনে দিনে আমাৰ স্কুলত ল'ৰা ছোৱালী কমি আহিছে আৰু চৰকাৰে সেইটোৱে বিচাৰিছে যিকোনো প্ৰকাৰ স্কুল বন্ধ হ'ব লাগে
আমি এইবিলাক বন্ধ কৰিছোঁ মানে কি এটা এটা স্কিম বন্ধ কৰি থাকোঁ, তাত ল'ৰা ছোৱালী কমি যাব, অট'মেটিক ল'ৰা ছোৱালী নহ'লে স্কুল কাক লৈ চলাব। ঠিকেই, সেইটোৱে বৰ গুৰুত্বপূৰ্ণ কথা আজি উত্থাপন কৰিলোঁ আজি আমাৰ এই দ্য প্ৰাইমছৰ জৰিয়তে। আশা কৰিছোঁ কিবা এটা সদ উত্তৰ দিব চৰকাৰেও। এই যিখিনি বৈষম্য হৈ আছে, যিখিনি শ্ৰেণী বিভাজন হৈ আছে শিক্ষকসকলৰ নামত, যিখিনি তেওঁলোকৰ সমস্যা ৰাজি আছে, অলপ গুৰুত্ব সহকাৰে লওক। কাৰণ এওঁলোকে মানৱ সম্পদ গঢ়ায়, এওঁলোকক যদি হেঁচাৰ পৰা অলপ মুক্ত কৰি ৰাখে, এওঁলোকে মুক্ত মনে যদি শিক্ষাৰ্থীক পঢ়াবলৈ চেষ্টা কৰে, শিক্ষাৰ্থীক পঢ়াওঁতে যদি কিবা খেলি মেলি কৰিছে, তেওঁলোকে যদি নিজৰ দায়িত্ব ভালদৰে পালন কৰা নাই, তেনেহ'লে তেওঁলোকৰ শাস্তি হওক। তেওঁলোকে নিজৰ দায়িত্বৰ প্ৰতি যেনিবা অৱহেলা প্ৰদৰ্শন কৰিছে বা আন বেয়া কাম কৰিছে, নকৰিবলগীয়া কাম কৰিছে, তেওঁলোকৰ বিৰুদ্ধে শাস্তি লওক। কিন্তু তাৰ বিপৰীতে সামগ্ৰিকভাৱে সকলো শিক্ষক সমাজক এনেধৰণে টাৰ্গেট কৰি লোৱাটো বৰ চিন্তনীয় বিষয়। মোহন বৰা ডাঙৰীয়াৰ কাষলৈ আকৌ আহিছোঁ। যিহেতু চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰতেই একত্ৰীকৰণৰ নামত প্ৰায় 11,000ৰ অধিক শিক্ষানুষ্ঠানক বিলুপ্তি কৰিলে। এতিয়া আপোনালোকৰ এনেধৰণৰ বহু শিক্ষক আছে যিসকলে এই বিলুপ্তিৰ গৰাহত পৰি সৰ্বশ্ৰান্ত হ'বলগীয়া হ'ল। আপোনালোকে চৰকাৰক সমালোচনা কৰিছে, আন্দোলন কৰিছে, চৰকাৰৰ ঘৰত গৈছে, মুখ্যমন্ত্ৰীৰ লগত বহিছে। তাৰ পাছতো আপোনালোকৰ প্ৰতি এই বিশেষ নিৰ্দিষ্ট আপোনালোকৰ যিটো সংখ্যাৰ কথা ক'লোঁ আমি, সেই কিমান হাজাৰ সংখ্যা 19,527 জন অপ্ৰাদেশিকৃত শিক্ষক। আপোনালোকৰ প্ৰতি ইমান অন্যায় কিয় কৰা হৈছে বুলি ভাবে? ইয়াত কাৰ ষড়যন্ত্ৰ আছে? কোনে কৰি আছে অন্যায়টো? ইয়াক সমাধান কৰিলেতো সহজভাৱে কৰি দিব পাৰি। বহুত ডাঙৰ ডাঙৰ সমস্যা এইখন ৰাজ্যত সমাধান হোৱা দেখাও পাইছোঁ আমি। চাওক, 2001 চনৰ পৰা অসমৰ শিক্ষা বিভাগত উঠি ৰজা বহি ৰজা আমাৰ বৰ্তমানৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতে 2001 চনৰ পৰা কংগ্ৰেছত আছে আৰু মাজে মাজে কেতিয়াবা দুই এজন